মই 85% পাবলৈ সক্ষম হৈছোঁ। লেটাৰ পাইছোঁ 5টা ছাবজেক্টত লেটাৰ পাইছোঁ। বহুত ভাল লাগি আছে। মোৰ নাম ফৌজানা খানম। যেতিয়া পঢ়িবলৈ মন গৈছিলে তেতিয়াই পঢ়িছিলোঁ আৰু মা দেউতাসকলে আমাক বহুত সহায় কৰিছে। মই মোৰ এই সফলতাৰ বাবে মোৰ শিক্ষাগুৰু আৰু মা দেউতাসকলক ধন্যবাদ জ্ঞাপন কৰিম। এগৰাকী ভাল মানুহ হোৱাৰ ইচ্ছা আছে। আৰু এই ৰিজাল্টত আমাৰ আৰু এটা বস্তু যে আমাৰ দুজন ছাত্ৰই অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পাবলৈ সক্ষম হৈছে, যিটো আমাৰ বিদ্যালয়ত আগে পিছে কোনেও পোৱা নাছিলে। কোনো ছাবজেক্টত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ পোৱা নাছিলে, কিন্তু এইবাৰ দুজন ছাত্ৰীয়ে আমাৰ অসমীয়াত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে আৰু বেছি এইবাৰ আমাৰ আনন্দ লাগিছে। নাম কি আছে? এজনৰ নাম হৈছে ফৌজানা আৰু এজনৰ নাম হৈছে ৱাছিম আকৰাম। ভালেই লাগিছে। আশা কৰা মতে গোটেইকেইটা নম্বৰ পাইছোঁ, কিন্তু এৰাবিকত আশা কৰা মতে নম্বৰ হোৱা নাই। 90+ হ'ব লাগিছিলে, মাত্ৰ 54 পাইছোঁ। ইয়াৰ কাৰণে পাৰ্চেণ্টেজটো কমি গৈছে। যদি এৰাবিকত ৰিচেকিং কৰাই নাম্বাৰ হয় তেনেহ'লে তোৰ ডিষ্টিংশ্যন হ'ব চাগে। 81% পাবলৈ সক্ষম হৈছোঁ। মই বাকী 5টা বিষয়ত লেটাৰ পাইছোঁ। আজি এই ৰিজাল্ট লৈ কেনেকুৱা লাগিছে? ভাল লাগিছে। মই নিজেও কষ্ট কৰিছোঁ, মোৰ শিক্ষাগুৰুসকলে আৰু মা দেউতাই বহুত কষ্ট কৰিছে মোৰ কাৰণে। সেইখিনি কষ্টৰ ফল পাইছোঁ, ভালেই লাগিছে। মই এতিয়া কমাৰ্চ ল'ম বুলি ভাবিছোঁ। যদি পাৰোঁ CA হ'ম আৰু এজন ভাল মানুহ হ'বলৈতো চেষ্টা কৰিম।